দিলীপ বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। এই ক্ষেত্ৰত আমি বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়ি যাব। ইয়াৰ পাছৰ বন্তি গছি আমাৰ সোণাৰাম বৰা ডাঙৰীয়াক আমি বন্তি প্ৰজ্বলন কৰিবৰ বাবে দিছোঁ। তাৰপিছত সম্ভৱ শইকীয়াদেৱ, ৰাজ্যখন ইতিমধ্যে বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী সমাপ্ত হৈছে। ৰাইজ তথা যুৱক যুৱতী কণ ভাইটি ভণ্টিসকল, আমি যিগৰাকী শিল্পী হৈ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগ অনুষ্ঠিত কৰা হৈছে, সেই প্ৰয়াত শিল্পীগৰাকী আজি আমি বামুণ গাঁৱৰ চাৰিআলিত উপস্থিত হৈছোহি। আমাৰ অতি আপোন, অতি মৰমৰ, অতি শ্ৰদ্ধাৰ জুবিন গাৰ্গ ইহঁতে সমৰ্থন কৰিলে। তেখেতৰ শ্ৰদ্ধাঞ্জলি উদ্দেশ্যে আজি আমি একত্ৰিত হৈছোঁ। শ্ৰদ্ধাঞ্জলি অৱশ্যে হৈয়ে থাকিব, তাৰ ভিতৰতে তেখেতৰ বিষয়ে দুই এষাৰ ক'ব বুলি মই আগবাঢ়িলোঁ। জুবিন গাৰ্গ মাত্ৰ 52 বছৰ হৈছিলে। তেখেতৰ বয়স বেছি হোৱা নাছিল, মাত্ৰ 52 বছৰ। তেখেতে যোৱা 7 ছেপ্টেম্বৰত তেখেতৰ লগত তেওঁৰ বন্ধু গৈ পেলাই বম্বেত এখন হোটেলত আছিলে। তাৰ পৰা তেওঁলোকে কি কৰিছিলে, আমাৰ সুপ্ৰথাৰ যিটো শতবাৰ্ষিকী অনুষ্ঠান আছিলে, তাত তেখেতে ভূপেন হাজৰিকাৰ 2টা গান গাই পেলাই সুখ্যাতি অৰ্জন কৰিছিলে। আৰু আহি পেলাই যিহেতু দুইজনে আহি পেলাই যেতিয়া হোটেলত থাকে,
তেতিয়া তেওঁ কি কৰিছিলে জুবিন গাৰ্গে তেখেতৰ বন্ধুক কৈছিলে বন্ধু ক'লে যে হেৰা বন্ধু মই কিন্তু মৰি যাম মই মৰাৰ পিছত কেইটামান গান আছে মই লিখি থোৱা সেইকেইটা গান গাবলৈ কৈছিলে আমাৰ অসমৰ সকলোকে গাবলৈ তেওঁ অনুৰোধ কৰিছিলে আৰু কৈ গৈছিলে যে মোৰ যিমান সম্পত্তি আছে সেই সম্পত্তি সকলো মানে মানুহক ভগাই দিবলৈ কৈছিলে ইভিন তেওঁ সকলো কৈছে যে সকলো ভগাই দিয়াৰ পিছত এটা বস্তু ৰাখিবলৈ কৈছিলে যে মোৰ চিতাখন যিখনত মোক জ্বলাব সেই চিতাখনক ভালকৈ সজাই কৰি থবলৈ কৈছে তাৰ বাহিৰে তাক একো নালাগে সেইবুলি তেওঁ বাৰে বাৰে তেওঁ বন্ধুজনক কৈছিলে সেই বন্ধুৱে যে সুমৰি পেলাই তেওঁ বহুত দুখ কৰিছিলে যে তেওঁ মৰাৰ সময়তো মই একো কৰি গৈছে চাওক তেখেতৰ কথা আৰু কি মই ক'ম তেখেতে যে আচলতে সুগায়ক 38,000 আৰু অধিক তেওঁ গীত পৰিৱেশন কৰিছিলে আৰু 16খন ছবিত তেওঁ অভিনয় কৰিছিলে 16খন ছবিত তেওঁ অভিনয় আমাৰ অসমৰ বাহিৰে গোটেই ভাৰততে তেখেতে এই গীতটো আজি কৰিছে তেখেতে সকলোৱে কৰিছে তেওঁ কি কৈছিলে তেওঁ এটা হিন্দীত গান গাইছিলে এটা গান হিন্দীত গাইছিলে সেইটোতে বহুত তেওঁ খ্যাতি অৰ্জন কৰিছিলে তেওঁ গাইছিলে ইয়া ইয়ালি দিল তো নাহি বতা জানে কিয়া হোগা আমাৰে এনেকুৱা হিন্দী গান গাইছিলে আৰু তেনেকুৱা ধৰণৰ হিন্দী বহুত গাইছিলে তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার তুমি যেন শুকান বনা তুপাল নামি আহা রোদরে নাই দেহাত প্রতি গোলা জাৰৰ নিশা মোৰ থৈ হেতা আশাৰ চাকি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা পিছলৈ ঘূৰি নাচাবা প্রেম কাহিনী রুমালরে হাসতে স্মৃতি হই মরবি রুমালর ভাজে ভাজে দুখরে বিরনি রুমালত কাহিনী মোৰ কোনে জমিছা আইসকল যুৱক যুৱতীসকল সকলোকে মই শ্ৰদ্ধা জনাইছোঁ আজি এই অনুষ্ঠান আমি পাতিব লগা হৈছে বিদায় বেলিকা আমি 52 বছৰ বয়সতে 53 বছৰ ভৰি দিয়াই নাই কেইদিনমান আছিলোঁ
আমি অসমীয়া এক আপুৰুগীয়া সম্পদ হেৰুৱাইছোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ পিছত এওঁৱেই একমাত্ৰ অসমখনৰ জাতীয় জীৱনৰ প্ৰতি, দেশৰ প্ৰতি, ভাষা সংস্কৃতিৰ প্ৰতি একমাত্ৰ মানুহজন আছিলে। মুঠতে তেওঁ আমাক টানি লৈ গৈ আছিল। Chủ chắc sẽ rất lớn của nhà khối